উপজা দিনতে মৃত্যুমুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰি পলায়ন লোকপিয়ল গণনাকাৰী বিষয়াৰ নিৰাপত্তাহীনতাত লোকপিয়ল গণনাকাৰী বিষয়া এবাৰ লোকপিয়লৰ গণনাকাৰী বিষয়াক হত্যাৰ অপচেষ্টা বঙাইগাঁৱৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অধীনৰ চৌটাকি গাঁৱতে ঘটনাটো সংঘটিত হয় লোকপিয়লৰ গণনাকাৰীক চোকা অস্ত্ৰৰে আক্ৰমণৰ অপচেষ্টা সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ 253 নং হাউচ লিষ্টিং ব্লকৰ এটি গৃহত গণনা কৰিবলৈ যোৱা শিক্ষক ভাস্কৰ চন্দ্ৰ দাসক হত্যাৰ অপচেষ্টা লোকপিয়লৰ গৃহ নম্বৰ 21ৰ বিপন্ন দাস ওৰফে বাপন নামৰ ব্যক্তি এগৰাকীয়ে মাছ মাৰিবলৈ ব্যৱহাৰ কৰা চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা চলায় গণনাকাৰী দাস ঘটনাস্থলীতে নিজৰ দুচকীয়া বাহন এৰি আন এঘৰত সোমাই কোনোমতে প্ৰাণ ৰক্ষা কৰে সৃজনগ্ৰামৰ ৰাজহ বিষয়া নৱজ্যোতি দাসৰ তৎপৰতাত উত্তৰ শালমাৰা আৰক্ষী চকীৰ আৰক্ষীৰ দল এটাই ভাস্কৰ চন্দ্ৰ দাসক উদ্ধাৰ কৰে উত্তৰ শালমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতাই উদ্ধাৰ কৰে শিক্ষকজনক আৰক্ষী অহাৰ উমান পাই আক্ৰমণকাৰী বিপন্ন দাসে পলায়ন কৰে মোৰ নাম ভাস্কৰ চন্দ্ৰ দাস মই চৌটাকি গাঁৱত 253 নম্বৰ এছএলবিত মই চেঞ্চাছৰ কামত নিয়োজিত হৈ আছোঁ আজি দুপৰীয়া মই 4মান বজাত মই সেই গাঁৱৰ সেই উক্ত পৰিয়ালটোৰ ঘৰত মই উপস্থিত হওঁ আৰু উপস্থিত হৈ মই তেওঁক মানে কথা পতাৰ লগে লগে মোক চকা অস্ত্ৰৰে মাছ মাৰিব অহা যি খাপৰ টাইপৰ চকা অস্ত্ৰ আছে তেনেকুৱা মই মাৰিব আহে মই দৌৰি পলাই যাওঁ পলাই গৈ মানুহ এক ঘৰত মই আশ্ৰয় লওঁ তাৰপিছত তাহাঁতৰ মানুহঘৰৰ সন্মুখত আহি মোক বিচাৰ খোচাৰ কৰে কিন্তু তেওঁ মানুহঘৰে মোক ঘৰৰ ভিতৰত নি লুকাই ৰাখিছিল এনেকৈ মই উত্তৰ শালমাৰা আৰক্ষী চকীত মই খবৰ দিওঁতে অলপ পিছত গৈ তেওঁলোকে মোক উদ্ধাৰ কৰি লৈ আহি মই এতিয়া অভয়পুৰী আৰক্ষী চকীত মই এজাহাত দিছোঁ ঘটনাটো হৈছে চৌটাকি বুলি গাঁওখন আছে যে চৌটাকি ল'ৰাজনৰ নাম মই শুনা মতে বাপন দাস আৰু বিপন্ন দাস বা এনেকুৱা নাম বাপন দাস না বিপন্ন দাস বুলি কৈছে আৰু